এ হে হে গৰু গা ধুৱাবা নে গৰু গা ধুৱাবা আমি গৰু গা ধুৱাম দেই এয়া আইতাই কি কৈছে আইতা ইয়া হেৰি খুন্দিলেই ন মাহ হালধি পানীলাও বেঙেনা বেঙেনা কেৰেলা থেকেৰা এইবোৰ লাও থেকেৰা কেৰেলা বেঙেনা মাহ হালধি দিব দেই আটা তেল দিব আটা তেল দিলে বাঁহৰ চাত এডাল লোৱা এনেকৈ মাৰিবা দেই গৰু থাপ থাপকৈ এনেকৈ মাৰিবা এডাল এইফালে চোৱা এইফালে এনেকৈ সেইফালে আন্ধাৰ হৈছে কেৰেলা খা ছাগলী সেইটো মাৰ দিয়া সেইটো মাৰ কেৰেলা খা সেইটো আৰু দেখো দিয়া সেইডোখৰ দিয়া লাও খা হৈ যাব দিনে দিনে বাঢ়ি যা তেতিয়া মাৰে সৰু বাপেৰে সৰু তেতিয়া তই হবি বৰ গৰু দিনে দিনে বাঢ়ি যা তেতিয়া দিনে দিনে বাঢ়ি যা দিনে দিনে বাঢ়ি যা দিনে দিনে বাঢ়ি যা তেতিয়া দিনে দিনে বাঢ়ি যা গাখীৰ সৰহ দিবি দেই কোৱা গাখীৰ খাবলৈ সৰহকৈ দিবি দেই আমাক গাখীৰ খাবলৈ দিবি দেই মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু দিনে দিনে বাঢ়ি যা দিনে দিনে বাঢ়ি যা গাখীৰ সৰহ খাবলৈ দিবা দেই কোৱা কোবাই দিয়া আমলৈ ভাঙা পাতিয়া আমলৈ খাওঁ আমলৈ আমলৈ আনিছোঁ দেই কি কৈছা তুমি আমলৈ খাবানে এই আমলৈ দেই আমলৈ বনাবা দেই ভাত লগত আমলৈ খাম দেই খাবানে মা বনাব মায়ে বনাব সেয়া কি বনালা কি বনাইছা সেয়া এই আমাৰ এটা শাকৰ ভাজি আজি এয়া বিহুৰ দিনত গৰু বিহুৰ দিনাখন এয়া এটা শাকৰ এয়া ভাজি এয়া বনাই আছে
আমাৰ মানুহজনীয়ে বনাই আছে ইয়াত 101টা শাকৰ ভাজি তাৰপিছতে আকৌ ইয়াত আমলই আছেই আমলই বনাব আমলই দুটামান তাতে দি দিব পাৰিলা অঁ এনে দুটামান দি দিয়া নিয়মটো কওক অকণমান দি দিলে একো নহয় ভালহে অঁ হৈ যাব ধুনীয়া মস্তি হৈছে গোন্ধটো ভালে লাগিছে অঁ দি দিয়া বিলাহী দি দিয়া অকণ সৰু সৰু বিলাহী দি দিয়া গোন্ধটো ভালে আহিছে আৰু মজা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছেনে এয়া গাহৰি মাংস বনাই আছোঁ গাহৰি মাংস খাবা নি ৰ'বা হ'লে খাবা এয়া আমলৰি ভাজি বনাই আছোঁ এয়া আমলৰি নহয় ভাত খাবা আহা আমলৰি দিয়া আৰু আমলৰি দিয়া আমলৰি দিয়া আমলৰি ভাজি এয়া মাংস গাহৰি মাংস হে সি খাব খাম কতিয়া আজি বিহুৰ দিনাখন এয়া গৰু বিহুৰ দিনাখন আমি গৰুক গা নোৱাই ধুৱাই মাহ হালধিৰে নোৱাই ধুৱাই এয়া ভাত সাজ খাবলৈ লোৱা হৈছে এয়া গৰু বিহু দিনাখনৰ এয়া ভাত ৰাতিপুৱাই সোনকালে শুই উঠি মাহ হালধি খুন্দি গৰুক গা নোৱাই ধুৱাই এয়া মানুহেও আমি সকলোৱে গা পা ধুই ভাত সাজ খাবলৈ এয়া ঠিক ঠাক কৰি লৈছোঁ আৰু আপোনালোককো এয়া দেখাইছোঁ ভাত সাজ আজি কেনেদৰে খাওঁ আমাৰ মানুহ হ'ল 4টা মা আমাৰ মানুহজনী আমাৰ আৰু আচুৰ্য আমি 4টাই ঘৰৰ মানুহ 4টাই আজি এনেধৰণে ভাতটো খাবলৈ ঠিক ঠাক কৰি লৈছোঁ আৰু আমিও খাওঁ সেয়া লগতে আপোনালোককো দেখুৱাইছোঁ সেয়ে আপোনালোকে একো যাতে দায় দোষ নধৰিব আৰু